মোৰ অকণমানি এখন বাগান আছে আৰু ৰবিবাৰৰ অফ দিনটো মই ভাবিলোঁ আজি কিছুমান গছ ৰিপোৰ্টিং কৰিব লগা আছে। তাৰ কাৰণে মোৰ এই প্ৰথম ল'লোঁ মই বাগান ভেলিডাল আৰু এইডালক ধুনীয়াকৈ মই ৰিপোৰ্টিং কৰিলোঁ আজি, কাৰণ ডালবিলাক একেবাৰে ড্ৰাই হৈ গৈছে, ফুলবিলাকো কমকৈ অহা হৈছে। কাৰণটো বুজি পাইছোঁ, কাৰণ তাক সাৰ লগা হৈছে। ইহঁতক যদি অকণমান মৰম নিদিওঁ তেতিয়াহ'লে কেনেকৈনো ফুল দিব নহয় জানো? তো ইহঁতকো মৰম লাগে আৰু ইহঁতৰ মৰম হৈছে সাৰ পানী সময়ে সময়ে এনেকৈ যতন ল'লেহে সিহঁতে ফুল দিব। তো তাৰ কাৰণে মই ধুনীয়াকৈ ৰিপোৰ্টিং কৰিলোঁ আৰু ৰিপোৰ্টিঙত মই অকল ভাৰ্মি কম্প'ষ্টটো ইউজ কৰিছোঁ। আজি বাগানৰ কামত ইমান লাগিলোঁ যে মই ব্ৰেকফাষ্টৰ ভিডিঅ' একেবাৰে বনাব নোৱাৰিলোঁ আৰু লাঞ্চতো একেবাৰে সাধাৰণভাৱে মই বনাই থ'লোঁ আজি দুপৰীয়াৰ সাজ। আৰু আজি দুপৰীয়াৰ সাজত আছিলে দাইল, ভাত, বেঙেনা ভাজি, পাপৰ ভাজি, শাক, কেঁচা বুট আৰু দৈ, বাছ এইখিনিয়ে। এয়া হৈছে আজিৰ মোৰ সন্ধিয়াৰ পূজাভাগ। ভগৱানে আপোনালোক আটাইকে কুশলে মংগলে ৰাখক, তাৰেই কামনাৰে আজি ভিডিঅ'টো ইমানতে এৰিছোঁ। বাই।